নমস্কাৰ মোৰ ইউটিউব চেনেল RNKK HOSU চেনেলত স্বাগতম জনাইছোঁ। মই ইয়াত ক'ব খুজিছোঁ যে হোম এছাইনমেণ্টটো কেনেকৈ বনোৱা হয়, কিমান মাৰ্ক হয়, ইয়াত মই কোকতে আপোনালোক মই জনাম। আৰু মই ইয়াত ক'ব খুজিছোঁ যে যোনে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক মই ক'ব খুজিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ' আনিলে আপোনাৰ লগত নটিফিকেশ্যন যায়। তাত মই ইয়াত ক'ব খুজিছোঁ যে হোম এছাইনমেণ্টটো একচুৱেলি কেনেকৈ বনাব লাগে, ফৰ্মেটটো কিমান মাৰ্কছ থাকে ইয়াত মই ইয়াত গোটেই ভিডিঅ'টোৰ জৰিয়তে মই গোটেই সকলো কথা আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। ছেকেণ্ড চেমৰ সাইকোলজি ফাউণ্ডেশ্যন অফ এডুকেশ্যন টুইন সেমিষ্টাৰত টোটাল মাৰ্ক ইয়াত আপোনাৰ 50 মাৰ্ক আছে। আপুনি হোম এছাইনমেণ্টটো কেনেকৈ লিখিব, ফৰ্মেটটো কেনেকৈ বনাব, এই ভিডিঅ'টো মই ইয়াত আনি আছোঁ। মই কেনেকৈ বনাই ইয়াত মই ভিডিঅ'টো দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো বহুত কষ্টকৈ বনোৱা যায়, ইয়াৰ কাৰণে আপোনালোকক অনুৰোধ, যোনে ভিডিঅ'টো চাই আছে তেখেতসকলে মোৰ RNKK HOSU চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্টো কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক আপোনাক মই দেখাওঁ ফৰ্মেটটো কেনেকৈ হ'ব। ভিডিঅ'টো চাই থাকক শেষলৈকে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ড বন্ধু বান্ধৱীসকলক যাতে গম পায় যে হোম এছাইনমেণ্ট ফৰ্মেটটো কেনেকুৱা বনোৱা যায়, সেইটো শ্বেয়াৰ কৰি দিব। আহক মই আপোনালোকক দেখাই আছোঁ হোম এছাইনমেণ্ট ফৰ্মেটটো কেনেকৈ বনোৱা যায়। ইয়াত চাব ফৰ্মেটটো কেনেকৈ বনাইছে। ইয়াত লিখিব যে কৃষ্ণকান্ত হেণ্ডিকিউ ষ্টেট অপেন ইউনিভাৰ্চিটি, ছাবজেক্টটো দিবা UG ইংলিছ, 4 ইয়াৰ ডিগ্ৰী কোৰ্চ, ফাউণ্ডেশ্যন কোৰ্চ ইন ইংলিছ, যোনটো আপোনাৰ ছাবজেক্ট এইটো দিবা। তাৰপিছত থাকিব আপোনাৰ ছাবজেক্টৰ যোনটো নাম থাকিব সেইটো নামটো দি দিবা। স্পেচিফিক ডিচিপ্লিন স্পেচিফিক কোৰ্চ, ডিচিপ্লিন স্পেচিফিক ইলেক্টিভ কোৰ্চ, DSc SLM কোড UG S201 তেনেকুৱা যেনেকুৱা আছে তেনেকৈ লিখাটো দি দিবা। তাৰপিছত আহিব হোম এছাইনমেণ্ট আপোনাৰ চেম কিমান, BA 1 চেমিষ্টাৰলৈ 1 চেমিষ্টাৰ দিবা, 2 চেমিষ্টাৰলৈ 2 চেমিষ্টাৰ দিবা। মোৰ ইয়াতে BA 2 ইন চেমিষ্টাৰো মই দিছোঁ, ইয়াত মই BA 2 ইন চেমিষ্টাৰ এনেকৈ লিখি দিবা। ইয়াৰটো দিবা 2023-24 হ'লে 2023-24 দিবা, ইয়াৰটো দিবা ইয়াতে 2024, 23 হ'লে 23 দিবা, 24 হ'লে 24 দিবা, তেনেকুৱা দি যাবা। তাৰপিছত আহিব আপোনাৰ ইপিনে লেফ্ট চাইডে আপোনাৰ হ'ব নেমটো নেম দিবা, এনৰলমেণ্ট নম্বৰ এনৰলমেণ্টটো দিবা, চেমিষ্টাৰটো দিবা কিমান চেমিষ্টাৰ, কোৰ্চটো দিবা, কি কোৰ্চৰ কাৰণে আপুনি এছাইনমেণ্ট লিখি আছে সেইটো দি দিবা, ষ্টাডি চেণ্টাৰ কোডটো দি দিবা, ডেট অফ ছাবমিশ্যনটো দি দিবা, ইমেইল আইডিটো এড্ৰেছটো দিবা। আপোনাৰ তেনেকৈ দি কিনে ফৰ্মেটটো বনাই কিনে আপুনি দি দিবা। সেইটো আপুনি কম্পিউটাৰতো কৰিব পাৰে, নহ'লে বা আপুনি হেণ্ড ৰাইটিঙেদিও লিখি কিনে দিব পাৰে। তাত আপুনি একো কনফিউজ হ'ব নালাগে, আপোনাৰ সেইটোৱে